নেক্সট যাতে চুতীয়া বুলি কওঁতে সাৱধান হওক আজিৰ পৰা যদি আমি 1000 বছৰ আগলৈ যাওঁ সেই সময়ত যদি ৰাজ মানে প্ৰথা থাকিলে আপুনি সেই সময়ত স্বইচ্ছাৰে নিজকে দেৱীৰ ওচৰত বলি দিব লাগিলহেঁতেন এই অঞ্চলত প্ৰথম হিন্দু ধৰ্মত দীক্ষিত হোৱা জনগোষ্ঠীটো হৈছে চুতীয়া জনগোষ্ঠী বৃহত্তৰ অসমীয়া হৈ যোৱাৰ পিছত আটাইতকৈ বেছি ত্যাগী জনগোষ্ঠীটো হৈছে চুতীয়া জনগোষ্ঠী সমগ্ৰ এছিয়া মহাদেশৰ ভিতৰত প্ৰথমগৰাকী নাৰী যি নাৰী শক্তি বাহিনী সৃষ্টি কৰি শত্ৰুৰ বিপক্ষে যুঁজ দিছিলে প্ৰবল পৰাক্ৰমেৰে তো গতিকে তেনেকুৱা এগৰাকী ৰাণীৰ আমি নাতি পুতি ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকে গমেই পাইছে আজি আমি কিহৰ ওপৰত কথা পাতিব বিচাৰিছোঁ থাম্বনেইল দেখিছে আপোনালোকে হুকলাইনকেইটা শুনিছে নিশ্চিতভাৱে আমি অসমৰ বুৰঞ্জীৰ বিষয়ে জানাটো দৰকাৰ বা জনাটো দৰকাৰ পঢ়াটো দৰকাৰ আৰু আজিৰ পৰা 1000 বছৰ আগতে আমাক কোনে শাসন কৰিছিলে কেনেকুৱানো আছিলে আমাৰ অসমখন লগতে আমাৰ এই অসমখনত বিভিন্ন জাতি জনগোষ্ঠীয়ে বসবাস কৰি আহিছে আৰু তাৰ ভিতৰতে কোনোবাই আমাক শাসন কৰিছিল কোনোবা ৰজা আছিল বা প্ৰজা আছিল গতিকে আজি আমি ঘূৰি যাব বিচাৰিছোঁ মই আগে পিছে আপোনালোকক কৈয়ে থাকোঁ যে আমি যদি টাইম ট্ৰেভেল কৰিব পাৰিলোহেঁতেন তেতিয়াহ'লে আমি পাষ্টলৈ যাবলৈ আমাৰ খুব মন যায় জানিব মন যায় কেনেকুৱা আছিল আমাৰ অসমখন গতিকে আজি আমি টাইম ট্ৰেভেলৰ জৰিয়তে নহয় আমি কিছু পঢ়া শুনা কৰি বুৰঞ্জী খুচৰি আমি যাব বিচাৰিছোঁ প্ৰায় 1000 বছৰ আগলৈ আৰু আমি 1000 বছৰ আগলৈ গৈ আমি চুতীয়া জনগোষ্ঠীয়ে বসবাস কৰি থকা সেই সময়খিনিলৈ যাব বিচাৰিছোঁ চুতীয়া ৰাজ্যখনৰ বিষয়ে আমি জানিব বিচাৰিছোঁ তেতিয়া ৰজা কোন আছিল প্ৰজা কোন আছিল গতিকে আৰম্ভ কৰিছোঁ আজিৰ বাৰ্তালাপ শেষলৈকে চাব বুলি আশা কৰিছোঁ কাৰণ আহি আছে সাধনী দিৱস 7 বহাগ তাৰিখে সমগ্ৰ অসমৰ চুতীয়া জনগোষ্ঠীয়ে এই অনুষ্ঠানভাগ আয়োজন কৰিছে বোকাজানত হ'ব এবাৰ কেন্দ্ৰীয়ভাৱে আৰু আজি আমাৰ লগত এই বিষয়ে কথা পাতিবৰ বাবে উপস্থিত হৈছে সেই প্ৰথমেই কৌস্তৱ কিশোৰ চুতীয়া ডাঙৰীয়া সাধাৰণ সম্পাদক তেখেত নমস্কাৰ নমস্কাৰ সুপ্ৰদা আৰু আমাৰ লগত উপস্থিত আছে ধৰ্মপ্ৰাণ চুতীয়া ডাঙৰীয়া আৰু তেখেত হৈছে উপদেষ্টা নমস্কাৰ নমস্কাৰ ভাল লাগিছে প্ৰথমে আৰু এনেকুৱা লাগিছে যেন আজি আমি একেবাৰে 1000 বছৰ আগলৈ যামগৈ প্ৰথম প্ৰশ্ন মোৰ এইটো যদি আমি এই সময়ত সেই ৰজাৰ দিনত আছোঁ হয় আপোনাৰ নামেৰে বা আপুনি সেই সময়ত কি কৰি থাকিলেহেঁতেন আপোনাৰ দায়িত্ব কি আছিল ৰজাই কি দায়িত্ব দিছিলে আপোনাক সেই সময়ত যদি সঁচাকৈ আমি যদি ৰাজ শাসন ব্যৱস্থাৰ আওতাত যদি আমি থাকিলোহেঁতেন তেনেহ'লে মই যিটো বংশৰ পৰা নিজক প্ৰতিনিধিত্ব কৰিছোঁ এই বংশটোৰ এটা অতি গৌৰৱোজ্জ্বল ইতিহাস আছে যে স্বদেশ স্বজাতিৰ মুক্তিৰ কাৰণে সেই সময়ৰ কেঁচাই খাটি শালত মোৰ বংশৰ মানুহে নিজেই গৈ বলি হৈছিলেগৈ যিটো কথা আমি যে প্ৰায় শুনো ন কেঁচাই খাটি গোসানী থানত মানুহ বলি হৈছিলে এটা সময়ত তো কেঁচাই খাটি থানত মানুহৰ বলি হৈছিলে আৰু সেই পৰম্পৰা আপুনি কেঁচাই খাটি শালৰ পৰা আহি ঢকুৱাখানাৰ সাৰহী দেৱালয়তো এই পৰম্পৰা হৈছিলে সাৰহী দেৱালয়তো মানুহ বলি হৈছিলে পিছৰ পৰ্যায়ত বাৰু মানুহ বলিটো উঠাই দি তাতে মহ বলি দিয়া প্ৰথা বৰ্তমান সময়তো চলি আছে আৰু মোৰ বংশটোকো কেঁচাই খাটি শালৰ পৰা ঢকুৱাখানালৈ সাৰহী দেৱালয়ে দেৱীৰ লগত আহিছিলে যাতে ইয়াতো নৰবলি প্ৰথা প্ৰচলন হয় আৰু 2-3টা নৰবলি হোৱাৰ পিছত এই প্ৰথা বন্ধ হৈছিল তাৰ পিছৰ পৰা ধৰক তাতে মহ বলি এতিয়ালৈকে চলি আছে এয়া হৈছে কৌস্তৱ কিশোৰ চুতীয়া ডাঙৰীয়া আৰু যদি তেখেত আজিৰ পৰা যদি আমি 1000 বছৰ আগলৈ যাওঁ সেই সময়ত যদি ৰাজ মানে প্ৰথা থাকিলে আপুনি সেই সময়ত স্বইচ্ছাৰে নিজকে দেৱীৰ ওচৰত বলি দিব লাগিলহেঁতেন যাতে স্বদেশ স্বজাতি অনন্ত কাললৈকে যাতে সুখে শান্তিৰে বাস কৰিব পাৰে তেতিয়া কি আছিল মানে প্ৰতি বছৰে বা প্ৰতি মাহে বা প্ৰতিদিনে এজন মানুহে প্ৰত্যেক বছৰে এজনকৈ হয় বাপৰে এতিয়া যদি এই পৰম্পৰা থাকিলেতো সাংঘাতিক যি থাকিও হয় বাপৰে তাৰপিছত আহিলে ধৰ্মপ্ৰাণ চুতীয়া ডাঙৰীয়া আছিলে আপুনি সেই সময়ত ৰজাৰ দিনত যদি থাকিলেহেঁতেন আপোনাৰ বংশই কি কৰিলেহেঁতেন আচলতে আমি মানে সোণাৰী বংশৰ হয় মানে সোৱণশিৰি নদীৰ পাৰত আমি বাস কৰিছিলোঁ সোণ ওলাইছে তাতে মানে আমাৰ সোণ ধৰাৰ যিটো পৰম্পৰা সেইটো আমাৰ জনগোষ্ঠীৰ ৰাইজে মানে আমাৰ জনগোষ্ঠী আমি যিটো পৰিয়ালৰ পৰা বিলং কৰি আছোঁ আমাৰ পৰিয়ালটোৱে আমি সেই সোণ ধৰাৰ যিটো আমাৰ বৃত্তি সেই বৃত্তিটো আমাৰ আছিল গতিকে আমাক সোণাৰী পৰিয়াল বুলি কয় আমি ৰজাৰ যিবিলাক সোণৰ অলংকাৰ বস্ত্ৰ এইবিলাক ধৰি লওক আমি ভুৱনশিৰিৰ পৰা সোণবিলাক ধৰি তাৰপিছত সেইবিলাকেদি আমি বনাই দিবলগীয়া হ'লহেঁতেন এতিয়া সোণশিৰিত সোণ ওলাই নে এতিয়াতো ঠিক তেনেকুৱা পৰম্পৰাটো অলৰেডি হেৰাই গৈছে হয় কিন্তু তথাপিও মানুহে কয় সোৱণশিৰি নদীত সোণ পোৱা যায়
চাব লাগিব নিশ্চয়, বৈজ্ঞানিক দৃষ্টিভংগীৰে কেনেধৰণে কি কৰিব পৰা যায় গতিকে গমেই পাইছে আজি অনুষ্ঠান ভাগ কেনেকুৱা হ'ব গতিকে আমি তেতিয়াৰ পৰা আজিলৈ ঘূৰি আহোঁ হয় হয় মাজে মাজে আমি হিষ্ট্ৰীলৈ যাম সাধনী দিৱস আৰু চুতীয়া জনগোষ্ঠীৰ শেষৰগৰাকী ৰাণী আছিল সাধনী ৰাণী আৰু সেই সাধনী ৰাণীৰ নামতেই এইবাৰ ৭ বহাগ তাৰিখে সাধনী দিৱস উদযাপন কৰিব আকৌ এবাৰ প্ৰতি বছৰে হয় কি হ'ব এবাৰ কেনেকৈ হ'ব আৰু প্ৰথম সেইটো পাতি লওঁ বোকাজানত এবাৰ যিহেতু বোকাজানত কেন্দ্ৰীয়ভাৱে অসমৰ চুতীয়া অধ্যুষিত প্ৰত্যেকখন গাঁও প্ৰত্যেকখন আঞ্চলিক বা প্ৰত্যেকখন জিলা সমিতিৰে চুতীয়া জনগোষ্ঠীয় ৰাইজে বহু বছৰ ধৰি পৰম্পৰাগতভাৱে সাধনী উৎসৱ পালন কৰি আহিছে এই বছৰ বোকাজানতো চুতীয়া জনগোষ্ঠীয় ৰাইজে কেন্দ্ৰীয়ভাৱে সাধনী দিৱস উদযাপন কৰিব তাত অসমৰ প্ৰত্যেকজন জনগোষ্ঠীয় ৰাইজক আমি সহযোগিতা আগবঢ়াৰ কাৰণে আপোনাৰ মাধ্যমৰ জৰিয়তে আমি অনুৰোধ জনাইছোঁ ইয়াৰ লগে লগে আমি সাধনী দিৱস বা চুতীয়া ৰাজ্যৰ ইতিহাস বা চুতীয়াসকলৰ যি গৌৰৱোজ্জ্বল কৃষ্টি সংস্কৃতিৰ যি মেটমৰা সম্ভাৰ বা সূৰ্য বীৰ্যৰ যি গৌৰৱময় ইতিহাস আছে এই ইতিহাসৰ সম্পৰ্কে আমি আপোনাৰ ইয়াতে আজি আলোচনা কৰিবলৈ পাই নিজক ধন্য মানিছোঁ নিজক খুব ভাল লাগিব আৰু আমি এই অনুষ্ঠান কণ্টিনিউ কৰিম এপিছ'ড হিচাপে গতিকে আজিৰ অনুষ্ঠান ভাগত আপোনালোকে গম পাব চুতীয়া ৰাজ্য কেনেকৈ প্ৰতিষ্ঠা হৈছিল ৰজা কোন আছিল কেনেকুৱানো বাতাবৰণ আছিল সেই সময়ত আৰু যিহেতু অসম ভিন্ন প্ৰথম ৰজা তেখেতে প্ৰতিষ্ঠা কৰিছিল যাওঁ তেতিয়াহ'লে নিশ্চয় বলক প্ৰথম কথা হ'ল অসমত বসবাস কৰা যিমানবিলাক জাতি জনগোষ্ঠী আছে তাৰ ভিতৰত অন্যতম এটা জনগোষ্ঠী হৈছে চুতীয়া জনগোষ্ঠী আমি যদি ঐতিহাসিক বা নৃতাত্ত্বিক দৃষ্টিকোণৰ পৰা চাবলৈ যাওঁ তেনেহ'লে চুতীয়াসকল তিব্বত বৰ্মী ভাষিক গোষ্ঠীৰ বড়োমূলীয় এটা জাতি য'ত তিব্বত বৰ্মী ভাষাত চু শব্দৰ অৰ্থ হৈছে উচ্চমানীয় বা ভাল আৰু তিয়া মানে হৈছে নদীৰ উপকূলবাসী অৰ্থাৎ চুতীয়া শব্দৰ অৰ্থ হৈছে নদীৰ উপকূলত বসবাস কৰা সুসভ্য এটা জাতি মাজতে এটা প্ৰশ্ন কৰোঁ এটা কিবা চৰ্চা হৈছিল অসমত চুতীয়া শব্দটো লৈ আমি চুতীয়া শব্দটো কেতিয়াবা আমি কাৰোবাক গালি পাৰিবৰ কাৰণেও ব্যৱহাৰ কৰোঁ কিন্তু সেইটোৰ বানান কি মই এই বিষয়ে নাযাওঁ বাৰু ডিটেইলছত এনেকুৱা এটা কথা হৈছিল নেকি বাৰু অসমৰ বিভিন্ন অসম বুলিয়ে নহয় অসমৰ পৰা আপুনি বাহিৰলৈ হিন্দী ভাষাত একচুৱেলি চুতীয়া শব্দতে মানুহক গালি অৰ্থত ব্যৱহাৰ কৰা কিন্তু অসমত বা সমগ্ৰ পৃথিৱীত এনেকুৱা বহু শব্দ আছে এনেকুৱা বহু উপাধি আছে যিবিলাক শব্দ বিভিন্ন ভাষাত বা বিভিন্ন ঠাইত বিভিন্ন বেয়া অৰ্থত ব্যৱহাৰ হয় কিন্তু চুতীয়াসকলৰ এটা ইতিহাস আছে এটা বুৰঞ্জী আছে এটা গৌৰৱোজ্জ্বল ইতিহাস আছে যিটো ইতিহাস বুৰঞ্জীয়ে ঢুকি নোপোৱা আগৰ পৰাই আছিল গতিকে যাক লৈ আমি গৌৰৱ অনুভৱ কৰোঁ আৰু অসমৰ জাতি গঠন প্ৰক্ৰিয়াত অসমৰ সংস্কৃতিক চহকী কৰাত এই জনগোষ্ঠীটোৰ কিন্তু সিংহভাগ অৱদান আছে তো গতিকে আমাক কোনোবাই গালিসূচক অৰ্থত তুচ্ছ তাচ্ছিল্যৰ অৰ্থত যদি কোনোবাই ব্যৱহাৰ কৰিছে তেনেহ'লে নিশ্চয় এয়া তেওঁৰ জ্ঞানৰ পৰিসীমাৰ অভাৱ একজেক্টলি তেতিয়াহ'লে একদম আমি আকৌ এবাৰ কৈ থওঁ চু মানে হৈছে সুসভ্য বা ভাল উচ্চমানীয় বা ভাল আৰু তিয়া মানে হৈছে নদীৰ উপকূলবাসী কাৰণ নদীৰ কাষতেই সভ্যতাৰ জন্ম হয় তো তেতিয়াহ'লে চুতীয়া সভ্যতা বা চুতীয়া সাম্ৰাজ্য নদীৰ পাৰতে হৈছিল তেতিয়া লুইত আছিল লুইত দিবাং আৰু দিখৌ সংগমস্থলত প্ৰথম অসম ভিন্ন চুতীয়া ৰাজ্য প্ৰতিষ্ঠা কৰিছিল লুইত দিবাং আৰু দিখৌ সংগমস্থলীত সেয়া গতিকে নেক্সট যাতে চুতীয়া বুলি কওঁতে সাৱধান হওক তাৰপিছতে কেনেকৈ অসম ভিন্ন ক'ৰ পৰা আহিলে ক'ত প্ৰথম ৰাজধানী পাতিলে যাব পাৰি তেনেকৈ দুইজনে কৈ থাকিব নিশ্চয় কৈ আছে তেওঁ ক'ব অসমত যিখন অসম বুৰঞ্জী আছে এই অসম বুৰঞ্জীখনত চুতীয়াসকলে মধ্যযুগৰ পৰা ৰাজ শাসন কৰাৰ কথা উল্লেখ আছে কিন্তু চুতীয়াসকলৰ মাজত প্ৰচলিত যিবিলাক লোককথা আছে এই লোককথাবিলাকত কিন্তু চুতীয়াসকলে যে প্ৰাচীন কালৰ পৰা ৰাজ শাসন কৰিছিল তাৰ ইংগিত পোৱা যায় তো পৰৱৰ্তী পৰ্যায়ত আপুনি বুৰঞ্জীবিদ ডক্টৰ স্বৰ্ণলতা বৰুৱা বাইদেউ ডক্টৰ ডম্বৰুধৰ নাথ তেওঁলোকৰ প্ৰচেষ্টাত চুতীয়াসকলে যে প্ৰাচীন যুগৰ পৰা ৰাজ শাসন কৰিছিল তাৰ তেওঁলোকে তথ্য উদ্ধাৰ কৰে ব্ৰহ্মদেশৰ ৰজাৰ হাতত এখন হাতে লিখা বুৰঞ্জী উদ্ধাৰ হৈছিল সেই বুৰঞ্জীখন আকৌ ব্ৰহ্মদেশলৈ অসমৰ পৰা এজন ব্ৰহ্মদেশৰ সেনাধ্যক্ষই নি পিনি ৰজাক দিছিল আৰু সেই বুৰঞ্জীখনৰ ওপৰত ভিত্তি কৰি ইলিয়াছ নামৰ এজন ইংৰাজ চাহাবে তাত চুতীয়া অফ আপাৰ আছাম বুলি এটা টোকা লিখিছিলে টোকা লিখিছিলে আৰু সেই টোকাটোৰ ওপৰত আমি পঢ়িবলৈ পাইছোঁ যে চুতীয়াসকলে প্ৰাচীন যুগৰ পৰাই ৰাজ শাসন কৰিছিল আৰু ইলিয়াছ চাহাবৰ টোকা অনুসৰি প্ৰাচীন চুতীয়া ৰাজ্যখনৰ
পূবে আছিল উদয়গিৰি পৰ্বত পশ্চিমে আছিল বিশ্বনাথৰ সমীপৰ হিন্দু ৰাজ্য কুখান উত্তৰে আছিল অমৃতমিৰি অধ্যুষিত পৰ্বতমালা আৰু দক্ষিণে আছিল নগা আৰু কছাৰীসকলে বসবাস কৰা পৰ্বতমালা আৰু সেই ৰাজ্যখনতে ব্ৰহ্মপুত্ৰৰ কাষত তেতিয়া আছিলে লুইত বা দিবাং কাষত অসম ভিন্নই ৰাজধানী পাতি চুতীয়া ৰাজ্যখন প্ৰতিষ্ঠা কৰিছিল আৰু প্ৰতিষ্ঠাপক ৰজাজনৰ নাম আছিল অসম ভিন্নৰ আকৌ 8জন ভাই ককাই আছিলে 8জন ভাই ককাই আৰু এই ভাই ককাই কিজনে সেই সময়ত কাশীৰ পৰা অহা এজন ব্ৰাহ্মণ পণ্ডিতৰ ওচৰত প্ৰথম হিন্দু ধৰ্মত দীক্ষিত হৈছিলে গতিকে এইফালৰ পৰা আমি এটা কথা ক'ব পাৰোঁ যে এই অঞ্চলত প্ৰথম হিন্দু ধৰ্মত দীক্ষিত হোৱা জনগোষ্ঠীটো হৈছে চুতীয়া জনগোষ্ঠী তাৰ আগতে তেওঁলোকৰ কি ধৰ্ম আছিলে তাৰ আগত কি ধৰ্ম আছিলে এই মোৰ অলপ অসুবিধা হ'ব কোৱাত অসুবিধা হ'ব কিন্তু প্ৰথম হিন্দু ধৰ্ম তেওঁলোকে গ্ৰহণ কৰিছিল 8জন ভাই ককাই তো পিছত এই বামুণ পণ্ডিতজনৰ প্ৰতি মুগ্ধ হৈ অসম ভিন্নৰ নিজৰ জীয়েককো তেওঁলোকে বিয়া দিছিলে আৰু অসম ভিন্নৰ মৃত্যুৰ পিছত 8জন ভাই ককাইৰ মাজত ৰজা কোন হ'ব এই বিষয়টো তেওঁলোকে মীমাংসা কৰিব পৰা নাছিলে আৰু গৈ তেওঁলোকে শেষত এই বামুণ পণ্ডিতজনকে ৰজা পাতিছিলে আৰু অসম ভিন্নত যেতিয়া ৰজা হৈ আছিলে তেতিয়া হানবংশীয় ৰজা খুংলুঙে চুতীয়া ৰাজ্য আক্ৰমণ কৰি তেখেতৰ পুত্ৰ খুলনাক ৰজা পাতিছিলে আৰু ইয়াৰ পিছত অসম ভিন্নৰ এজন বংশধৰ ইন্দ্ৰদেৱ চুতীয়াই সেই খুলনাক পৰাস্ত কৰি চুতীয়া ৰাজ্যখন পুনৰ উদ্ধাৰ কৰিছিলে আৰু তেওঁ প্ৰায় 30 বছৰ কাল প্ৰবল পৰাক্ৰমেৰে ৰাজত্ব কৰাৰ পিছত তেওঁৰ পিছত আকৌ 31জন চুতীয়া ৰজাই ৰাজত্ব কৰিছিলে প্ৰাচীন চুতীয়া ৰাজ্যখন আৰু সেই সময়ত সম্ভ্ৰান্ত নেতৃস্থানীয় দুজন চুতীয়া ব্যক্তি এজনৰ নাম আছিল বীৰবৰ বীৰপাল নামে পিছলৈ তেখেতে বিখ্যাত হৈছিল তেখেতে প্ৰাচীন চুতীয়া ৰাজ্যখনৰ উত্তৰ পূব দিশত গৈ এখন নতুন ৰাজ্য পাতিছিল আৰু পশ্চিমে বিশ্বনাথৰ পূব অংশত ভদ্ৰঘেন নামৰ এজন চুতীয়া সেই সময়ৰ সম্ভ্ৰান্ত ব্যক্তিয়ে নেতৃস্থানীয় ব্যক্তিয়ে আন এখন চুতীয়া ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে ফলত চুতীয়াসকলৰ যি মূল ৰাজ্য আছিলে এই ৰাজ্যখন 3টা ভাগত মানে বিভক্ত হৈ গ'ল 3টা ভাগ আৰু বহুতে ক'ব খোজে যে সেই সময়ৰ সেই যিজন ৰজাৰ দিনত চুতীয়া ৰাজ্যখন 3 ভাগ হৈছিল তেখেতৰ নাম আছিলে আকৌ লেকৰয় দুৰ্বল ৰজা আছিলে তেওঁ দুৰ্বল হোৱাৰ কাৰণে চুতীয়া ৰাজ্যখনৰ বিভাজন হোৱাত তেওঁ কোনো বাধা দিব পৰা নাছিল লেকৰয় আকৌ পুত্ৰ আছিলে 3জন ইন্টাৰেষ্টিং কথা 4জন লেকৰয় পুত্ৰ আছিলে 4জনৰ ডাঙৰজনৰ নাম আছিলে বুৰুক তাৰ পিছৰজনৰ নাম আছিলে মৌচুৰী এজনৰ নাম আছিলে কলিতা নহয় দেই কলিতা আৰু কুচি আৰু লেকৰয় যেতিয়া মৃত্যু হ'ল লেকৰয় মৃত্যু হোৱাৰ পিছত মুগং বংশীয় ৰজা চাংলুংফাই সেই লেকৰৰ ৰাজ্যখন তেতিয়া আক্ৰমণ কৰিছিলে তেতিয়া এই 4জন ভাই ককাই একেলগ হৈ লেকৰক প্ৰতিৰোধ কৰিবৰ কাৰণে লেকৰৰ ৰাজ্যখন উদ্ধাৰ কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছিলে কিন্তু চাংলুংফাৰ হাতত তেওঁলোক পৰাস্ত হৈছিলে তো এই যুদ্ধত বুৰুকৰ মৃত্যু হৈছিলে কুচি বন্দী হৈছিলে আৰু মৌচুৰা আৰু কলিতাই নিজৰ অনুগত যিবিলাক সৈন্য সামন্ত আছিল এই সৈন্য সামন্তবিলাক লৈ ৰাজ্যৰ পৰা আঁতৰি গৈ পৃথককৈ দুখন বেলেগ ৰাজ্য মানে গঠন কৰিছিলে ভাগ হৈ গ'ল আৰু কুচি যেতিয়া বন্দী হোৱাৰ পিছত মুগং বংশীয় ৰজা চাংলুংফাই তেখেতক তাত ৰজা পাতিলে কৰতলীয়া ৰজা আৰু তাৰ ওপৰত এজন শাসনকৰ্তা নিয়োগ কৰি তেওঁ স্বদেশলৈ গুচি যায় ইয়াৰ আকৌ 5 মাহৰ পিছত কুচিয়ে কৰিলেগে যিজন শাসনকৰ্তা নিয়োগ কৰি থৈ গৈছিলে তেখেতক বিষ খুৱাই হত্যা কৰিলে আৰু এই খবৰটো পোৱাৰ লগে লগে চাংলুংফাই পুনৰ চুতীয়া ৰাজ্যখন আক্ৰমণ কৰিলে আৰু এই আকৌ ঘূৰি আহিলে যেতিয়া গম পাই চুতীয়া ৰাজ্য পুনৰ আক্ৰমণ কৰিলে এই আক্ৰমণ প্ৰতিৰোধ কৰিবৰ কাৰণে কুচিয়ে আপ্ৰাণ প্ৰচেষ্টা চলাইছিলে কিন্তু তেওঁ সফল হ'ব নোৱাৰি নিজে সৈন্য সামন্ত অনুগত যিবিলাক সৈন্য সামন্ত আছিল এইবিলাক লগত লৈ তেওঁ কছাৰী ৰাজ্যলৈ পলাই গুচি গ'ল আৰু চাংলুংফাই চুতীয়া ৰাজ্যখন পুনৰ উদ্ধাৰ কৰাৰ পিছত তেওঁ ইয়াত পুনৰ শাসনকৰ্তা নিয়োগ নকৰিলে তেওঁ আকৌ স্বদেশলৈ ঘূৰি গুচি গ'ল ফলত প্ৰাচীন যিখন চুতীয়া ৰাজ্য আছিল সেই ৰাজ্যখন পৰিত্যক্ত অৱস্থাত তাতেই পৰি থাকিলে বুজিছো সেইটো 1000 বছৰ তেতিয়া সম্পূৰ্ণ হৈ গৈছিল 1000 বছৰ হোৱা নাই আকৌ 550 চনত প্ৰথম অসম ভিন্নৰ প্ৰতিষ্ঠা হৈছিল আৰু এইটো প্ৰায় 1110-20 চন মানৰ কাহিনী তাৰ পিছৰ 300 বছৰ তাৰ পিছত যে এই পৰিত্যক্ত অৱস্থাত যে ৰাজ্যখন পৰি থাকিল সেই ৰাজ্যখনৰ পৰা এটা সময়ত ফাটি গৈ উত্তৰ পূব দিশত আমি বীৰপাল নামৰ যিজন ৰজা আছিল তেওঁ সেই সময়ত প্ৰবল পৰাক্ৰমী হৈ পৰিলে আৰু পাৱাৰ ঘূৰাই পালে তেখেতৰ আকৌ কোনো ল'ৰা ছোৱালী নাছিল বৃদ্ধ বয়সত আমাৰ লোককথাত এটা কথা প্ৰচলিত আছে যে চুতীয়াসকলে কুবেৰ দেৱতাক পূজা কৰিছিলে কুবেৰ দেৱতা হয় আৰু কুবেৰ দেৱতাৰ
পূজা কৰাৰ কাৰণে কুবেৰ দেৱতা সন্তুষ্ট হৈ তেওঁ শেষ বয়সত এটা পুত্ৰ সন্তান জন্ম হৈছিলে আৰু সোণৰ ঢাল তৰোৱাল আৰু সোণৰ মেকুৰী লাভ কৰিছিলে যিটো চুতীয়াবিলাকে সোণৰ ঢাল তৰোৱাল মেকুৰীক আজিও ধৰক পূজা কৰে তো ইয়াৰ পিছত তেখেতৰ পুত্ৰজনৰ নাম আছিলে গৌৰীনাৰায়ণ বীৰপল বা বীৰপাল যেতিয়া মৃত্যু হ'ল এই গৌৰীনাৰায়ণ প্ৰবল পৰাক্ৰমী হৈ উঠিল তেওঁ দাঁতি কাষৰীয়া যিমানবিলাক ৰাজ্য আছিল ৰাজ্যবিলাক নিজৰ অধীনলৈ আনিবৰ কাৰণে চেষ্টা কৰিলে তেওঁ কালগিৰি ৰাংগলগিৰি নীলগিৰি ধৱলগিৰি চন্দ্ৰগিৰি আদি দাঁতকাষৰীয়া যিমানবিলাক ৰাজ্য আছিলে এই ৰাজ্যবিলাক নিজৰ অধীনলৈ অনাৰ পিছত চেতগিৰি পাহাৰত থকা ৰজা ভদ্ৰসেনক তেওঁ পৰাস্ত কৰিছিলে আৰু ভদ্ৰসেনৰ সেই সময়ৰ ৰাজধানী আছিলে ৰত্নপুৰ য'ত এতিয়া ৰতনপুৰ মাজুলী বুলি আমি য'ত কওঁ ৰতনপুৰ আৰু এই ৰতনপুৰ দখল কৰাৰ পিছত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে থকা ৰতনপুৰ নামৰ ঠাইডোখৰৰ প্ৰতি গৌৰীনাৰায়ণ আকৃষ্ট হৈছিলে আৰু পিছলৈ সেই ঠাইডোখৰকে তেওঁ ৰাজধানী পাতিছিলে আৰু নিজেও ৰত্নধ্বজ পাল নামেৰে বিখ্যাত হৈছিলে নিজেও ইয়াৰ পিছত ৰত্নধ্বজ পালে কমতাৰ ৰজা সেই সময় কমতাৰ ৰজা আছিল সন্ধ্যাৰ জীয়েকক নিজৰ পুত্ৰলৈ বিয়া পাতি কমতা ৰাজ্যৰ লগত বন্ধুত্বপূৰ্ণ এটা সম্পৰ্ক গঢ়ি তুলিছিলে গৌড়ৰ ৰজা বিশ্বৰূপেনৰ লগতো তেওঁ বন্ধুত্ব কৰিছিলে গৌড়ৰ ৰজাৰ তাত তেখেতে নিজৰ এজন পুত্ৰ সন্তানক শিক্ষা গ্ৰহণৰ কাৰণে পঠাই দিছিল আৰু শিক্ষা গ্ৰহণ কৰি থাকোঁতে তাত এক দুৰাৰোগ্য ৰোগত এই পুত্ৰজনৰ মৃত্যু হ'ল মৃত্যু হোৱাৰ পিছত বিশ্বৰূপেনে ৰাজকীয় মৰ্যাদাৰে পুত্ৰৰ মৃতদেহ গৌৰীনাৰায়ণলৈ পঠাই দিছিলে গৌৰীনাৰায়ণ সেই সময়ত কুন্দিল নৈ পাৰৰ হিন্দু ক্ষেত্ৰত এখন নগৰ নিৰ্মাণত ব্যস্ত হৈ আছিলে যেতিয়া সেই মৃতদেহটো তাত পালে তেখেত অত্যন্ত ব্যথিত হ'ল পুত্ৰৰ মৃতদেহ দেখা পায় আৰু সেই ঠাইতে দিলে মৈদাম দিলে আৰু দিয়া তাৰমানে তাৰ নামেৰে শেষলৈ শদিয়া নামটো হৈছে য'ত মানে দিলে য'ত মৈদাম দিলে আৰু এই শদিয়াখনেই পিছলৈ চুতীয়া ৰাজধানী হৈছিল চুতীয়া ৰাজধানী হোৱাৰ পিছত তাতে ক্ৰমে আপোনাৰ শিৱনাৰায়ণ জগত নাৰায়ণ প্ৰমত্ত নাৰায়ণ হৰিনাৰায়ণ গোলোক নাৰায়ণ ব্ৰজনাৰায়ণ নন্দীনীপ বা নন্দীশ্বৰ সত্যনাৰায়ণ লক্ষ্মীনাৰায়ণ যশ নাৰায়ণ পুৰন্দৰ নাৰায়ণ ধীৰনাৰায়ণ আৰু শেষত নীতিপালে ৰাজত্ব কৰিছিল আৰু এই নীতিপালৰ দিনতে এই গৌৰৱ এক উজ্জ্বল ইতিহাস চুতীয়াবিলাকৰ যি ৰাজকীয় ইতিহাস এই ৰাজকীয় ইতিহাসৰ পতন ঘটিছিল নীতিপালৰ দিনত সেয়া প্ৰায় 1524 550ৰ পৰা 1524 চনলৈকে প্ৰায় 1000 বছৰ আৰু এই চুতীয়া ৰাজ্যৰ যি পতন ঘটিছিল তাৰো কাৰণ আছে মই কাৰণখিনি আপোনাৰ লগত আলোচনা কৰোঁ নিশ্চয় তাৰ মাজে মাজে কেইটামান তেতিয়াহ'লে প্ৰশ্ন কৰি লওঁ মোৰ মনলৈ তাৰপিছতে ভাল লাগিব তেতিয়া ধৰক এটা কথা কৈছিলে অথনি তেতিয়া ৰজাৰ কিবা পালি পহৰীয়া তেওঁলোকৰ মাজত কিবা এটা বেমাৰ হৈছিলে অলপ মানে 1228 খ্ৰীষ্টাব্দত যেতিয়া স্বৰ্গদেউ চাওলুং চুকাফা যেতিয়া অসমলৈ আহিছিল তেতিয়া তেওঁৰ লগত 1008জন মানুহ আহিছিল বুলি বুৰঞ্জীত উল্লেখ আছে আৰু তেওঁলোক আহি থাকোঁতে বাটত তেওঁলোকৰ অসুখ হৈছিল অসুখ হৈ তেওঁলোক অসম আহি পাওঁতে কিমানজন মানুহ আহিছিল এইটো সঠিক কোৱা টান কিন্তু তেওঁলোকত যিমান মানুহ আহিছিল তাতকৈ বহুত কম সংখ্যক মানুহে আহি অসম পাইছিলে আৰু অসম আহি পোৱাৰ পিছত তেওঁলোকে প্ৰথম হাবুঙত বসবাস কৰিছিলে আৰু হাবুঙৰ পৰা 1228 খ্ৰীষ্টাব্দত তেখেত আহিছে আৰু হাবুঙৰ পৰা তেখেতে গৈ আপোনাৰ চৰাইদেউত সেই সময়ৰ বৰাহী চুতীয়া ৰজা আছিলে ঠাকুমঠা আৰু বডৌচা আছিলে মৰাণৰ ৰজা মৰাণ আৰু বৰাহীসকলক বশ কৰি তেখেতে 1253 খ্ৰীষ্টাব্দত চৰাইদেউত ৰাজ্য স্থাপন কৰিছিলে মানে আহোম চাওলুং চুকাফা অহাৰ আগলৈকে চুতীয়া সাম্ৰাজ্য আছে আগলৈকে চুতীয়া সাম্ৰাজ্য আছে তাৰপিছতো প্ৰায় 300 বছৰ চৰাইদেউত আহোমসকলে ৰাজত্ব কৰিছে আৰু এইফালে শদিয়াক ৰাজধানী পাতি শদিয়া বা সদয়াপুৰৰ ৰাজধানী পাতি তেতিয়া সমানে চলি আছিল সমান্তৰালভাৱে যেতিয়া স্বৰ্গদেউ চুকাফা ৰজা হৈছে সেই সময়ত অসমত আপোনাৰ ৰত্নধ্বজ পাল ৰজা হৈছে ৰত্নধ্বজ পালৰ পিছত আপোনাৰ শিৱনাৰায়ণ জগত নাৰায়ণ প্ৰমত্ত নাৰায়ণ হৰিনাৰায়ণ গোলোক নাৰায়ণ বজ্ৰনাৰায়ণ যেতিয়ালৈকে ৰজা হৈ আছে তেতিয়ালৈকে আহোম আৰু চুতীয়াৰ মাজত কোনো ধৰণৰ সংঘাত নাই মিলাপ্ৰীতি আৰু সেই সময়ৰ আহোমসকলে আহি দাঁতি কাষৰীয়া যিমানবিলাক ৰাজ্য আছিল এই ৰাজ্যবিলাক তেওঁলোকৰ দখললৈ নিছিল যদিও সেই সময় চুতীয়াসকলৰ যিটো প্ৰভাৱ আছিল তেওঁলোকৰ যিটো মানে প্ৰভুত্ব আছিল এই প্ৰভুত্বলৈ চাই তেওঁলোক যিহেতু ৰাজনৈতিকভাৱে অত্যন্ত চুকা আছিল গতিকে তেওঁলোকে চুতীয়াসকলৰ লগত শত্ৰুতা কৰাতকৈ মিত্ৰতা কৰাতহে বেছি গুৰুত্ব প্ৰদান কৰিছিল আৰু চুতীয়াসকলৰ যেতিয়া নন্দীনীপ বা নন্দীশ্বৰ নামৰ যেতিয়া ৰজাজন হৈছিল তেতিয়া আহোমৰ ৰজা আছিল চুটুকপা
তো চাফৰাই বুলি এখন নৈ আছে চাফৰাই এখন এতিয়া সোণাৰীত আছে হয় এই নৈত চুতীয়াবিলাকে নাও খেল পাতিছিলে এই নাও খেললৈ আহোম ৰজা চুটুকফাক সেই সময়ত নিমন্ত্ৰণ জনোৱা হৈছিল আৰু চুটুকফা নাও খেললৈ আহিছিল আহি নাও খেলত অংশগ্ৰহণ কৰিছিল আৰু এটা অত্যন্ত দুৰ্ভাগ্যজনক কথা যে সেই নাও খেলতে আহোম ৰজা চুটুকফাৰ পৰা মৃত্যু হৈছিল আৰু এই মৃত্যু কেন্দ্ৰ কৰি আহোম আৰু চুতীয়া দুইখন ৰাজ্যৰ মাজত উত্তেজনা বৃদ্ধি পাইছিল আৰু ষড়যন্ত্ৰ হ'ব পাৰে বিভিন্ন ধৰণৰ কথা ওলাই গৈছিল আৰু দুইখন ৰাজ্যৰ মাজত যিটো বন্ধুত্ব সুলভ ভাৱ আছিল এইটো অলপ ফাট মেলিছে তাতে আৰু আপোনাৰ চুটুকফাৰ পিছত চুটুকফাৰ বংশধৰ তাওখামতি ইয়াৰ পিছত কিন্তু চুতীয়া ৰাজ্য আক্ৰমণ কৰিছিল তেওঁ কেইবাবাৰো চুতীয়া ৰাজ্য আক্ৰমণ কৰিছে কিন্তু সেই সময়ত তেওঁ সফল হ'ব পৰা নাছিল মানে এটা কথা বুৰঞ্জীয়ে কয় যে আহোম আৰু চুতীয়াৰ মাজত লাহে লাহে যুদ্ধ আৰম্ভ হ'বলৈ কৰিলে সংঘাত বৃদ্ধি পাবলৈ ধৰিলে সেইটো কিমান চন মানৰ পৰা হ'ব সেইটো আপোনাৰ কিমান চনত মই আপোনাক সঠিকটো 1500ৰ পিছত 1500 পিছত নহয় তাৰ আগত 1100ৰ পিছত 1100 আৰু 1500ৰ মাজত ধৰক সেই সময়ত এইটো হৈছে যেতিয়া চুতীয়াৰ ৰজা আছিলে নন্দিনীপ বা নন্দীশ্বৰ আৰু আহোমৰ আছিলে চুটুকফা তো ইয়াৰ পিছত তাওখামতি কেইবাবাৰো আক্ৰমণ কৰাৰ পিছত সফল হ'ব নোৱাৰিলে তাৰপিছত আহোম আৰু চুতীয়াৰ মাজত কোনো ধৰণৰ সংঘাত নোহোৱাকৈ ধুনীয়াকৈ চলি আছে দুইখন ৰাজ্য ধুনীয়াকৈ চলি আছে শেষত যেতিয়া লক্ষ্মীনাৰায়ণ যেতিয়া ৰজা হৈছে লক্ষ্মীনাৰায়ণ শেষ ৰজা নহয় শেষ ৰজা হ'ল নীতিপাল লক্ষ্মীনাৰায়ণ ৰজা হওঁতে তেওঁ লখিমপুৰলৈকে মানে এই গোটেই অঞ্চলত তেতিয়া ৰাজত্ব আছিল আজি কেইদিনমান আগত অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ঘাগৰ দলঙৰ শিলান্যাস কৰিছিলগৈ ঘাগৰ দলংখনটো বনাই আছে বুলি গম পায় আৰু তাতে তেওঁ এটা কথা কৈছিলে যে লখিমপুৰ নামটো একচুৱেলি চুতীয়া ৰজা লক্ষ্মীনাৰায়ণৰ নামেৰে লখিমপুৰ নামটো চুতীয়া ৰজা তেখেতে নিজেও কৈ আহিছে আৰু বুৰঞ্জীও এই কথাটো লক্ষ্মীনাৰায়ণ লক্ষ্মীনাৰায়ণৰ পিছত আপোনাৰ ধৰ্মনাৰায়ণ প্ৰত্যক্ষনাৰায়ণ যশনাৰায়ণ পুৰন্দৰ নাৰায়ণ আৰু তাৰ পিছত ৰজা হৈছিলে ধীৰনাৰায়ণ ধীৰনাৰায়ণ প্ৰবল পৰাক্ৰমী ৰজা আছিলে তেওঁৰ দিনত চুতীয়া ৰাজ্যই বহু দূৰলৈকে বিস্তাৰ লাভ কৰিছিল আৰু এই ৰাজ্য বিস্তাৰলৈ আহোম আৰু চুতীয়াৰ মাজত পুনৰ সংঘাত আৰম্ভ হ'ল সেই সময়ত আহোমৰ ৰজা আছিলে চুহুংমুং দিহিঙীয়া আৰু চুহুংমুং দিহিঙীয়াই সেই সময়ত হাবুঙৰ পশ্চিমাঞ্চল পাণবাৰী দখল কৰিছিলে চুতীয়াসকলৰ ৰাজ্যৰ ভিতৰত থকা আৰু এইলৈ দুইখন ৰাজ্যৰ মাজত সংঘাত বৃদ্ধি পাইছে প্ৰায় 1513 চন মানত দিহিঙত আহোমসকলে আহোমৰ কেইজনমান ব্যক্তিয়ে মাছ মৰা কেন্দ্ৰ কৰি আহোম আৰু চুতীয়াৰ মাজত পুনৰ এখন যুদ্ধ হয় এই যুদ্ধত আকৌ চুতীয়াবিলাক পৰাস্ত হয় ইয়াৰ পিছত ধীৰনাৰায়ণে মুংখাং বুলি এটা দুৰ্গ আহোমসকলৰ বিৰুদ্ধে যুদ্ধ কৰি মুংখাং দুৰ্গটো উদ্ধাৰ কৰিছিলে আৰু ধীৰনাৰায়ণৰো সতি সন্ততি নাছিলে শেষ বয়সত তেওঁ এগৰাকী কন্যা সন্তানৰ জন্ম হয় এই কন্যা সন্তানটি পিছলৈ সাধনী নামেৰে বিখ্যাত হয় আৰু সাধনী যেতিয়া বিবাহৰ উপযুক্ত বয়স হ'ল তেওঁ উপযুক্ত পাত্ৰৰ সন্ধান কৰিলে কিন্তু তেখেতৰ মনৰ যেনেদৰে বিচাৰিছে তেনেধৰণৰ উপযুক্ত পাত্ৰ তেখেতে সন্ধান পোৱা নাছিল এদিন ৰাণীৰ লগত মৈদামত তেওঁ মানে ফুৰি আছিলে ফুৰি থাকোঁতে এটা কেৰ্কেটুৱা দেখা পালে কেৰ্কেটুৱাটো ধৰিবৰ কাৰণে তেওঁ বহুত চেষ্টা কৰিলে কিন্তু কেৰ্কেটুৱাটো ধৰিব নোৱাৰিলে শেষত তেওঁ মনত এটা বুদ্ধি খেলালে যে এই কেৰ্কেটুৱাটোক যিজন চুতীয়া যুৱকে শৰবিদ্ধ কৰিব পাৰিব তেওঁলোকে ৰাণীক মানে বিয়া দিব আৰু তেওঁ যেতিয়া ৰাজ্যত এই কথা প্ৰচাৰ চলালে তেতিয়া সম্ভ্ৰান্ত যিমানবিলাক চুতীয়া যুৱৰাজ আছিলে বা চুতীয়াৰ কোঁৱৰ আছিলে তেওঁলোকে আহি এই কাৰ্যটো সিদ্ধি কৰিবৰ কাৰণে চেষ্টা চলাইছিল কিন্তু কোনো সফল নহ'ল শেষত সাধাৰণ শ্ৰেণীৰ কাৰণে মুকলি কৰি দিয়া হ'ল এই কম্পিটিশ্যনটো আৰু যেতিয়া এই প্ৰতিযোগিতাটো সাধাৰণ শ্ৰেণীৰ কাৰণে মুকলি কৰি দিয়া হ'ল তেতিয়া এজন সাধাৰণ কাৰীৰ পুতেক তেওঁৰ নাম আছিলে নিতাই কাৰীয়ে কি কৰিছিল কাৰ মাৰিছিলে তো এজন সাধাৰণ কাৰীৰ পুতেক নিতায়ে কাৰ মাৰি এই কামটো সমাধা কৰিছিলে তেতিয়া ৰজাই বুজাই বহাই সাধনীক এই নিতাইলৈকে বিয়া দিলে আৰু নিতাইলৈ বিয়া দিয়াৰ পিছত ধীৰনাৰায়ণ ৰজাই ভাবিলে তেওঁ যিহেতু পুত্ৰ সন্তান নাই গতিকে ৰাজ্যখন তেওঁ পৰিয়ালৰ দখলত নাথাকিব বুলি তেখেতে নিজৰ জোঁৱায়েককে ৰজা পতাৰ সিদ্ধান্ত ল'লে আৰু সিদ্ধান্ত মতেই তেখেতে নিতাইক নীতিপাল নাম দি চুতীয়া ৰাজ্যখনৰ ৰজা দায়িত্ব দিলে আৰু ৰজা পাতি তেওঁ বনলৈ গুচি গ'ল তেওঁ বনলৈ গুচি গ'ল দায়িত্ব জোঁৱায়েক নীতিপাল নাম দি তেখেতৰ তেওঁ গুচি গ'ল তেওঁ বনলৈ গুচি গ'ল শহুৰে গুচি গ'ল বনলৈ তো যে বনলৈ গুচি গ'ল তেতিয়া সেই সময়ত যিবিলাক সম্ভ্ৰান্ত চুতীয়া ৰজাৰ কাৰণে যিবিলাক দাবীদাৰ যুৱৰাজ আছিল ৰাজকুমাৰ আছিল তেওঁলোকে বিদ্ৰোহ ঘোষণা কৰিলে
নীতিপালৰ বিৰুদ্ধে নীতিপালক ক্ষমতাচ্যুত কৰিবৰ কাৰণে তেওঁলোকে ষড়যন্ত্ৰ ৰচনা কৰিলে আৰু এই ষড়যন্ত্ৰৰ সেই সময়ত নেতৃত্ব বহন কৰিলে ধীৰ নাৰায়ণৰ ভাতৃ সুৰধ্বজ পালে ঘৰ বিভীষণ আৰু এই কথাটোৰ যেতিয়া গম পালে নীতি পালে তেখেতক ধৰিবৰ কাৰণে চেষ্টা চলালে আৰু সেই সময়ত সুৰধ্বজ পাল আহোম ৰাজ্যলৈ পলাই গুচি গ'ল আৰু নীতিপাল ৰজা হোৱাৰ পিছত সেই সময়ৰ যিমানবিলাক ডাঙৰ ডাঙৰীয়া আছিল এই ডাঙৰ ডাঙৰীয়াবিলাকক তেওঁ বিশ্বাসত ল'ব পৰা নাছিল তেওঁ ভাবিছিলে যে প্ৰত্যেক মুহূৰ্ততে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিব তো গতিকে সেই ডাঙৰ ডাঙৰীয়াসকলকো সেই ডাঙৰ ডাঙৰীয়া পদবীৰ পৰা আঁতৰাই তেওঁ যিহেতু সাধাৰণ এটা পৰিয়ালৰ আছিলে গতিকে সেই তেওঁ লগৰ যিবিলাক বন্ধু বান্ধৱ আছিল সেই বন্ধু বান্ধৱবিলাকক আনি এই পদবিলাকত নিযুক্তি দিলে আৰু যেও তেওঁলোক ডাঙৰ ডাঙৰীয়া পদত নিযুক্তি পালে তেওঁলোক অনভিজ্ঞ আছিল ৰাজকাৰ্যৰ বিষয়ে নাজানে হেৰি নাজানে তো গতিকে তেওঁলোকে দেখোত এনেকুৱা কিছুমান নিয়ম নীতি আনিলে যিবিলাক নিয়ম নীতিৰ ফলত সেই সময়ৰ ৰাজ্যত থকা সাধাৰণ জনতা প্ৰজা অতিষ্ঠ হ'ল অসন্তুষ্ট হ'ল আৰু সৰু সৰু যিমানবিলাক মানে মুৰব্বী আছিল সেই মুৰব্বীবিলাকে নিজক স্বাধীন ঘোষণা কৰিলে আৰু ৰাজ্যখনত যেতিয়া অসন্তুষ্টি বিভিন্ন ধৰণৰ মতানৈক্য সৃষ্টি হ'বলৈ ধৰিলে বেমেজালি সৃষ্টি হ'ল সেই সুযোগ আহোম স্বৰ্গদেৱে চহুমুঙে ল'লে আৰু ডাঙৰ ডাঙৰীয়াসকলে সেই সময়তে তেওঁক উপদেশ দিলে যে চুতীয়া ৰাজ্য এই মুহূৰ্তত আক্ৰমণ কৰিব লাগে আৰু সেই যি আক্ৰমণ কৰিলে সেই আক্ৰমণ তেতিয়া নীতিপালে প্ৰতিৰোধ কৰিব নোৱাৰি তেওঁ ডাঙৰ ডাঙৰীয়া আৰু ৰাণীসকলক লগত লৈ কুন্দিল নৈ পাৰৰ স্বৰ্ণগিৰিলে মানে গুচি যায় পাহাৰলৈ আৰু তাতে তেওঁ কেইবাদিনো যুদ্ধ কৰিলে যুদ্ধত কিন্তু তেওঁ পৰাস্ত হৈছিলে আৰু পৰাস্ত হোৱাৰ পিছত আহোম স্বৰ্গদেউলৈ তেওঁ সন্ধিৰ প্ৰস্তাৱ দিছিলে সন্ধিৰ প্ৰস্তাৱ দিওঁতে তেওঁৰ লগত দিয়া এগৰাকী লিগিৰিৰ শুৱাপাতিত এখন চুৰি ওলাইছিলে চুৰি কটাৰী আৰু চুৰি কটাৰীখন ৰজাই যেতিয়া পালে তেতিয়া ভাবিলে এয়া নিশ্চয় যুদ্ধৰ আহ্বান তো গতিকে তেওঁ চুতীয়াৰ ৰাজধানী আক্ৰমণ কৰিলে আৰু সেই সময়ৰ অন্তঃসত্ত্বা আই সাধনীৰ সন্মুখতে নিতাইক জাতিৰে খুচি হত্যা কৰা হ'ল যুদ্ধত তেখেতৰ মৃত্যু হ'ল সেই সময়ত আই সাধনী অন্তঃসত্ত্বা আছিল আৰু আই সাধনীক আহোম স্বৰ্গদেৱে বিবাহৰ প্ৰস্তাৱ দিছিলে কিন্তু আই সাধনীয়ে তেতিয়া সেই যিমানবিলাক ৰাণী কুঁৱৰী আছিল বা যিমানবিলাক মহিলা মানুহ আছিল এই মহিলা মানুহখিনিক ঐক্যবদ্ধ কৰি একত্ৰিত কৰি শত্ৰুৰ বিপক্ষে প্ৰবল পৰাক্ৰমেৰে তেখেতে যুঁজ দিছিলে তেখেতে বশ্যতা স্বীকাৰ কৰা নাছিল আৰু চুতীয়াসকলে আজিও তেখেতৰ যি সাহস যে তেখেতে যে বশ্যতা যে স্বীকাৰ কৰা নাছিল এই কথাটো লৈ চুতীয়া জনগোষ্ঠীৰ প্ৰত্যেকজন ৰাইজে আজিও গৌৰৱ অনুভৱ কৰোঁ আমিও আজিও সেই শেষ দিনটোত ৭ বহাগৰ দিনটোতে শেষত তেখেতে শত্ৰুৰ বিপক্ষে যুঁজত তিষ্ঠিব নোৱাৰি তেখেতে আত্মবলিদান দিছিলে জাতিৰ কাৰণে স্বদেশৰ কাৰণে স্বজাতিৰ কাৰণে গতিকে সেই দিনটোক আমি সাধনী দিৱস হিচাপে আজিও চুতীয়া জনগোষ্ঠীয় ৰাইজে প্ৰত্যেক দিনাই আমি স্মৰণ কৰি আহিছোঁ আৰু এইটো অনন্ত কাললৈকে চলি থাকিব আৰু মোৰ এটা বিশ্বাস আছে যে সমগ্ৰ এছিয়া মহাদেশৰ ভিতৰত প্ৰথমগৰাকী নাৰী যি আত্মবলিদান দিছিল যি নাৰী শক্তি বাহিনী সৃষ্টি কৰি শত্ৰুৰ বিপক্ষে যুঁজ দিছিলে প্ৰবল পৰাক্ৰমেৰে তো গতিকে তেনেকুৱা এগৰাকী ৰাণীৰ আমি নাতি পুতি বা বংশধৰ হৈ আমি নিশ্চিতভাৱে চক্ৰদা গৌৰৱ অনুভৱ কৰোঁ ইমান সুন্দৰ ইতিহাস ইমান সুন্দৰভাৱে সাৱলীলভাৱে কৈছে কৌস্তৱ কিশোৰ চুতীয়া ডাঙৰীয়াই ইমান ষ্টাডি কৰিছে ইমান পঢ়িছে খুব বেছি ভাল লাগিলে আৰু এটা বস্তু ভাল লাগিলে যে ইমান 1000 বছৰ শাসন কৰাৰ পিছতো চুতীয়া ৰজাই হিৰো কিন্তু হৈ থাকিল সাধিনী হয়নে সতী সাধনী যি মহান ত্যাগ সেই ত্যাগটো আচলতে আমাৰ চুতীয়া জনগোষ্ঠীয় ৰাইজে আজিও স্মৰণ কৰে চিন্তা কৰে তো ইয়াৰ লগে লগে আমাৰ শ্ৰেষ্ঠ ৰজা বুলি ক'বলৈ গ'লে আমি গৌৰী নাৰায়ণক ক'ব পাৰোঁ গৌৰী নাৰায়ণৰ ৰাজত্বকালৰ দিনতে আমাৰ ছিন্ন ভিন্ন হৈ যোৱা যিমানবিলাক সৰু সৰু ৰাজ্য হৈ গৈছিল সেইবিলাকক পুনৰ সংযোগ কৰি তেখেতে চুতীয়া ৰাজ্যখন বিস্তাৰ কৰিছিলে আৰু আটাইতকৈ শ্ৰেষ্ঠ ৰজা বুলি ক'বলৈ গ'লে ধীৰ নাৰায়ণক শ্ৰেষ্ঠ ৰজা বুলি কোৱা হয় কিয় তেখেতৰ দিনত তেখেতে যিমানবিলাক কাৰ্য সাধন কৰিছিলে প্ৰজাৰ হিতৰ কাৰণে কৰা হৈছিলে ৰাইজ তেওঁৰ দিনত যথেষ্ট সন্তুষ্ট আছিলে হয় গতিকে ধীৰ নাৰায়ণকে শ্ৰেষ্ঠ ৰজা বুলি কোৱা হয় মহিলাক ইমান আগভাগ দিয়া সেই জনগোষ্ঠীটোৱে চুতীয়া জনগোষ্ঠী ক'ব পাৰি হয় নিশ্চিতভাৱে ক'ব পাৰি কাৰণ আমি চাওক সাধনী আইৰ যি ত্যাগ
আৰু এই মহান ত্যাগক আমি আদৰ্শ হিচাপে আজিও লওঁ আমি সুন্দৰকৈ আমি তেখেতক স্মৰণ কৰোঁ আমি আশা ৰাখোঁ আচলতে আপুনি চকপিনে আপুনি লক্ষ্য কৰক গোটেই বস্তুটো যে চাওক যে সাধনীয়ে সেই সময়ত মহিলাসকলক একত্ৰীকৰণ কৰি প্ৰতিপক্ষক কিন্তু শেষ মুহূৰ্তলৈকে যুদ্ধত তেওঁ অৱতীৰ্ণ হৈছিলে যিটো মানে আটাইতকৈ মানে অতি পুৰণি এছিয়া মহাদেশৰ ভিতৰত আটাইতকৈ পুৰণি নাৰী বাহিনী গঠন কৰিছিলে গতিকে তেখেতৰ প্ৰাসংগিকতা যথেষ্ট আছে আজি আমি ভাবোঁ সেইকাৰণে যে তেখেতৰ ক্ষেত্ৰত চৰকাৰ বা প্ৰশাসনে বিভিন্ন ক্ষেত্ৰতখনত তেখেতক লৈ পেলাই তেখেতৰ সাধনীক যাতে আমি জনসাধাৰণে জানিব পাৰোঁ আমি সৰ্বসাধাৰণ ৰাইজে বা উঠি অহা প্ৰজন্মই জানে বা জানিব পাৰে তাৰ কাৰণে বিভিন্ন ধৰণে ব্যৱস্থা যি কৰাৰ কিন্তু বৰ্তমান আমি এই চৰকাৰলৈ আমাৰ আহ্বান আছে আমি ভাবোঁ যে বিভিন্ন নাৰী সাহসিকতা বঁটাৰ ক্ষেত্ৰত বা বিভিন্ন ক্ষেত্ৰত সৰ্বভাৰতীয় পৰ্যায়ত ৰাণী মানে মহিয়সী নাৰীগৰাকীক যাতে উপস্থাপন কৰিব পাৰে তাৰ কাৰণে আমাৰ চৰকাৰলৈ এই আপোনাৰ থ্ৰুৱেদি চৰকাৰ বৰ্তমানলৈকে কিছু ক্ষেত্ৰত তেখেতে সাধনী বঁটা তেওঁলোকে আমাৰ দিয়ে তাৰ পাছতেই সাধনী দিৱসটো চৰকাৰী বন্ধ হিচাপে তেওঁলোকে ঘোষণা কৰিছে পাঠ্যপুথিত সাধনীৰ ওপৰত তেখেতসকলে লিখাটো আমি বিচাৰোঁ যাতে উঠি অহা প্ৰজন্ম এইবিলাক কথা মানে চুতীয়া জনগোষ্ঠীটোৰ বিষয়ে যাতে জানিবলৈ সক্ষম হয় ঠিক তেনেধৰণে আমাৰ যিসকল মানে বীৰংগনা মানে এতিয়া আমি চাওক সাহসিকতাৰ বঁটাৰ ক্ষেত্ৰত আমি পুলিচৰ ক্ষেত্ৰত এতিয়া বীৰংগনা আছে তাৰ ধৰি লওক তেওঁ শ্ৰেষ্ঠগৰাকীক প্ৰতি বছৰে যদি সাধনীৰ নামতে গোটা বঁটা প্ৰদান কৰা হয় কেন্দ্ৰীয়ভাৱে যদি ভাৰত চৰকাৰে যদি কৰে তেতিয়াহ'লে এইবিলাকত মানে অনুপ্ৰাণিত হ'ব নিশ্চয় আমি ভাবোঁ আৰু এনেকুৱা হৈছে মোক পদ্মাৱতী বুলি এখন চিনেমা চাইছিলোঁ তাতো শেষত পদ্মাৱতীয়ে নিজকে আত্মবলিদান দিয়ে নিজৰ নাৰীসকলক লৈ পেলাই তো এছিয়াৰ ভিতৰত প্ৰথম যদি সতী সাধনীয়ে আছিলে এনেকুৱা এখন ছবি হ'ব পাৰে ইমান বীৰ অলৰেডি এখন ছবি সেইকাৰণে মই কৈছোঁ সতী সাধনী বুলি এখন ছবি বীৰাংগনা সাধনী বুলি এখন ছবি অলৰেডি শ্বুটিং চলি আছে আৰু আপোনাক কৈ আমি গৌৰৱ অনুভৱ কৰোঁ যে অসমত এতিয়ালৈকে যিমান বাজেটৰ ছবি হৈছে এইখনেই চাগে আটাইতকৈ বেছি বাজেটৰ ছবি হ'ব নিশ্চয় আৰু শ্বুটিঙৰ কিছু ভিডিঅ' আৰু কিছু ফটো আমি দেখা পাইছোঁ আচৰিত ধৰণৰ ভিডিঅ' আৰু যিগৰাকী ডাইৰেক্টৰৰ কথা কৈছে তেখেতৰ ছবি বুলি ক'লে এটা বেলেগ ধৰণৰ বিভিন্ন জেগাত শ্বুটিং চলি আছে আমি জনামতে এখন গাঁৱতো শ্বুটিং চলি আছে আৰু তাত যিবিলাক বস্ত্ৰ পিন্ধিছে একদম আমাৰ মই ফটো কিছুমান দেখিছিলোঁ আৰু সোনকালে আপোনালোকে সেই কথা গমেই পাব গতিকে সতী সাধনীৰ ওপৰত ইমান ধুনীয়া এখন ছবিও আহি আছে আপোনালোকে ভাবিলে ভাল পাব আপোনালোকে এতিয়া আহিলোঁ পতনৰ মূল কাৰণটো আপুনি ক'লে হয়নে তথাপি চুতীয়াসকলৰ এতিয়া সমগ্ৰ অসমত এতিয়া কিমান জনসংখ্যা আছে বুলি কয় আপোনালোকে আমাৰ আপুনি অসমৰ বিভিন্ন ঠাইত আছে অসমেই নহয় অৰুণাচললৈকে চুতীয়াসকল আছে আপুনি বৰাকত চুতীয়া মানুহ আছে আপুনি অসমৰ আমাৰ যিটো উজনি অসমৰ প্ৰায়বিলাক জিলাতে আমাৰ চুতীয়া জনগোষ্ঠীয় ৰাইজ আছে আৰু আমাৰ এটা সমীক্ষাত প্ৰায় আমি 7 পৰা 8 লাখ 7 পৰা 8 লাখ মানুহ আমাৰ চুতীয়া জনগোষ্ঠীয় মানুহ আমি এতিয়া বৰ্তমান আছোঁ কিন্তু আমাৰ এটা সাংঘাতিক ধৰণৰ এটা কথা যে চুতীয়াসকলে যেতিয়া আহোম চুতীয়া ৰণ হৈছিলে ৰণ হোৱাৰ পিছত চুতীয়া মানুহবিলাকক একত্ৰিত হৈ যাতে সেই সময়ৰ ৰাজ শাসন ব্যৱস্থাৰ বিপক্ষে যাতে যুঁজ কৰিব নোৱাৰে তাৰ কাৰণে বিভিন্ন ঠাইত মানুহবিলাকক ভাগ কৰি দিয়া হৈছিলে বিভিন্ন ঠাইত যাতে ঐক্যবদ্ধভাৱে বিদ্ৰোহ কৰিব নোৱাৰে আহোম সকলৰ লগত যুদ্ধত পৰাস্ত হোৱাৰ বহু বছৰ পিছলৈকে চুতীয়াসকলে বিদ্ৰোহ কৰি আছিলে ৰাজ শাসন পুনৰ ঘূৰাই আনিবৰ কাৰণে কিন্তু তেওঁলোক সফল হ'ব পৰা নাছিল ভাগ কৰি দিয়া তাৰপিছত তেওঁলোকক বিভিন্ন ঠাইত বিভিন্ন ধৰণে ভাগ হৈ পৰিল মানুহখিনি তো ইয়াৰ পিছতে মুৱামৰীয়া বিদ্ৰোহ হৈছিলে মুৱামৰীয়া বিদ্ৰোহ হ'ল মানুহৰ আক্ৰমণ হ'ল বৰ্ণবৈষম্য আহিলে আৰু বৰ্ণবৈষম্যৰ আটাইতকৈ বেছি বলি হ'ল চুতীয়া জনগোষ্ঠীয় ৰাইজ কিয় তো বৰ্ণবৈষম্যত চুতীয়াসকলক অত্যন্ত নিজ মানুহ বুলি নিজ কুলৰ মানুহ বুলি তেওঁলোকক স্কুল কলেজত পঢ়িবলৈ দিয়া হোৱা নাছিল বা তেওঁলোকৰ হাতেৰে পানী পৰ্যন্ত সেইসমূহ উচ্চ বৰ্ণৰ মানুহবিলাকে গ্ৰহণ কৰা নাছিল আমাৰ চুতীয়া যুৱ সন্মিলন অসম আমি যিটো সংগঠন এতিয়া প্ৰতিনিধিত্ব কৰি আছোঁ তাৰ যিজন প্ৰতিষ্ঠাপক সভাপতি ডক্টৰ আহিছে আমাৰ সোণাৰাম চুতীয়া পণ্ডিত তেখেতে যেতিয়া হোষ্টেলত পঢ়িবলৈ আছিল বা তেখেত যেতিয়া স্কুলত বিদ্যালয়ত আছিল তেতিয়া চুতীয়া জনগোষ্ঠী বুলি তেখেতক একেলগতে বহিবলৈ দিয়া হোৱা নাছিল হোষ্টেলত থাকিবলৈ দিয়া হোৱা নাছিল এতিয়া এই মানে আজি প্ৰায় 100 বছৰ আগত গতিকে এই যি জনগোষ্ঠীয় ৰাইজ মানে সেই সময়ৰ মানুহখিনিৰ প্ৰতি যি সময় যিটো চলিল তাৰ পৰা উত্তৰণ পাবৰ কাৰণে মানুহবিলাকে
নিজক চুতীয়া বুলি পৰিচয় দিবৰ কাৰণে বেয়া পোৱা হ'ল বহুত চুতীয়া মানুহে নিজক বেলেগ জাতিলৈ পৰিৱৰ্তিত সেই সময়ত যেহেতু কাষ্ট চাৰ্টিফিকেট বা এনেকুৱা ধৰণৰ ব্যৱস্থা নাছিল তো গতিকে মানুহবিলাক বেলেগ বেলেগ জাতিলৈ নিজক পৰিৱৰ্তন কৰিলে এতিয়া চুতীয়াসকলক কোনটো হেৰিয়াত ৰখা হয় এতিয়া আমি MOBC হিচাপে হয় MOBC মানে হেৰি মোৰ অৰ্ডাৰ বেকৱাৰ্ড ক্লাছ কিন্তু আমি জনজাতি আমি জনজাতি আমাক চৰকাৰে কেৱল জনজাতীয় মৰ্যাদাটো প্ৰদান কৰা নাই আৰু এই মানে আমি পিছৰ এপিছডত এই কথাখিনি পাতিম বুলি ভাবিছিলোঁ যেহেতু আজি সুবিধা পাইছোঁ আমি কথাখিনি পাতিছোঁ যে চুতীয়াসকল প্ৰকৃততে জনজাতি হোৱাৰ পিছতো ভাৰত চৰকাৰে আমাক এতিয়ালৈকে জনজাতীয় মৰ্যাদা প্ৰদান কৰা নাই আৰু এই বিষয়টো লৈ চুতীয়া যুৱ সন্মিলন অসমৰ পৰা আদি কৰি আমাৰ যিমানবিলাক জাতীয় সংগঠন আছে চুতীয়া ছাত্ৰ সন্থা চুতীয়া মানে 6 জনগোষ্ঠীৰ ভিতৰত 6 জনগোষ্ঠী আমি ঐক্যবদ্ধভাৱে 6 জনগোষ্ঠী জনজাতিকৰণ দিব লাগে বুলি আমি দাবী কৰি আছোঁ আপোনালোকো আছে আমি নিশ্চিতভাৱে আছোঁ আমাক জনজাতিকৰণৰ মৰ্যাদা লাগে আৰু আজি অলপ দিনৰ আগত আমি অসমৰ বিভিন্ন ঠাইত অৱস্থান ধৰ্মঘট ধৰ্ণা কাৰ্যসূচী আৰু শেষত অনশন কাৰ্যসূচীলৈকে আমি ৰূপায়ণ কৰিছোঁ তো গতিকে ভাৰত চৰকাৰৰ প্ৰতি আমাৰ এটা ক্ষোভ আছে যে আমাক জনজাতি হোৱাৰ পিছতো আমাক জনজাতীয় মৰ্যাদা প্ৰদান কৰা নাই আৰু 1935 চনত যেতিয়া সাইমন কমিশ্যন গঠন হৈছিলে সাইমন কমিশ্যন গঠন হওঁতে সাইমন কমিশ্যনে আমাক জনজাতীয় মৰ্যাদা প্ৰদান কৰিব লাগে বুলি চৰকাৰক পৰামৰ্শ দিছিলে আৰু অসমত যিমানবিলাক ডিষ্ট্ৰিক্ট গেজেট আছে এই গেজেটেড নটিফিকেশ্যনবিলাকত অতীততে চুতীয়াসকল জনজাতি বুলি উল্লেখ আছে ডিষ্ট্ৰিক্ট গেজেট আৰু বিষ্ণুপ্ৰসাদ ৰাভাই এটা বড়ো জাতীয় সংগীত লিখিছিল তাত এটা কথা তেওঁ কৈছে যে বৰাহী চুতীয়া মৰাণ বড়ো চুতীয়া জলধা ত্ৰিপুৰা গাৰো লালুং হাজং মেচ মহলীয়া ৰাভা মদাই একেই ভাই আৰু এই বড়ো জাতীয় সংগীতত আপুনি চাওক যিমানবিলাক জাতি জনগোষ্ঠীৰ কথা কোৱা হৈছে আটাইখিনি জাতি জনগোষ্ঠীয়ে জনজাতিৰ অন্তৰ্ভুক্ত কেৱল চুতীয়াসকলক তাৰ পৰা বঞ্চিত কৰা হৈছে আৰু আমি যেহেতু বড়োমূলীয় মংগোলীয় আৰু বড়োমূলীয় যিমানবিলাক জনগোষ্ঠী আছে প্ৰত্যেকেই জনজাতি অন্তৰ্ভুক্ত তাত কেৱল মৰাণ আৰু চুতীয়াসকল বঞ্চিত হৈ আছে গতিকে আমাক ভাৰত চৰকাৰ বা অসম চৰকাৰে যুগ যুগ ধৰি যি প্ৰতাৰণা যি প্ৰবঞ্চনা কৰি ৰাখিছে আমাক যি জনজাতীয় মৰ্যাদা আমি বিচাৰিছোঁ যি মৰ্যাদা আমাক প্ৰদান কৰা হোৱা নাই তাৰ বিপক্ষে আমি বিভিন্ন সময়ত বিভিন্ন আন্দোলন গঢ়ি তুলিছোঁ আৰু ইয়াৰ পিছৰ পৰ্যায়ত এতিয়া অসমৰ চুকে কোণে থকা প্ৰত্যেকজন জনগোষ্ঠীয় ৰাইজ সজাগ সচেতন হৈছে আজি অলপ দিনৰ আগলৈকে আমি যিটো কৰিব পৰা নাছিলোঁ গতিকে আমাৰ আন্দোলনখন যেনেদৰে জনমুখী হ'ব লাগে বা এক জনজাগৰণৰ সৃষ্টি হ'ব লাগে সেইটো সৃষ্টি কৰাত আমি সফল হ'ব পৰা নাছিলোঁ বেয়া লাগে ক'ত জানেনে এই যে ভাগবিলাক যে হৈ থাকে আপোনালোকক 6 জনগোষ্ঠীত অন্তৰ্ভুক্ত কৰা নাই বিচাৰি আছে আপোনালোকে দিয়া নাই বা ইমান যে ভাগ আমি একেলগে অসমীয়া বুলি কেলে ক'ব নোৱাৰো মানে সেই বস্তুটো আমিতো অসমীয়া আমি একেলগে অসমীয়া কৈছোঁ আমি ভাৰতীয় কৈছোঁ আমি অসমীয়া কৈছোঁ কিন্তু তাৰ আগত আমাৰ এটা আত্মপৰিচয় আছে চাওক এখন সাগৰ সৃষ্টি হোৱাৰ আগত তালৈ বহুতো নদী উপনদী গৈ তাত এক হৈছে আৰু সাগৰখন হোৱাৰ আগত সেই নদী উপনদীবিলাকৰ এটা নিৰ্দিষ্ট নাম থাকে তেওঁলোকৰ এটা সংস্কৃতি থাকে তেওঁলোকৰ এটা নিজস্ব বৈশিষ্ট্য থাকে নিজস্বতা থাকে আৰু আমি বৃহত্তৰ অসমীয়া বুলি কোৱাৰ আগত চক্ৰদা অসমীয়া বাৰে বৰণীয়া সংস্কৃতি আজি যে ইমান হৈছে তো বিভিন্ন জাতি উপজাতিবিলাকৰ এটা সংমিশ্ৰণ আৰু যিটো কাৰণে আমি বৃহত্তৰ অসমীয়া বুলি নিজক আনৰ আগত পৰিচয় কৰি দি ভাল পাওঁ চুতীয়াসকলৰ ভাষা কি আছিল তেতিয়া চুতীয়াবিলাকৰ দেউৰী চুতীয়া কেনেকুৱা ধৰণৰ মনত আছে অলপ কেনেকুৱা ধৰণৰ হয় আগজু মেম নমস্কাৰ আগজু মেম নমস্কাৰ আগেম বাই ধন্যবাদ মোক কহাবেম অকণমান বড়োৰ ফ্লেভাৰ আছেনে আছে বড়ো নহয় দেউৰী চুতীয়া WB ব্ৰাউনে এখন মানে দেউৰী চুতীয়া বুৰণ হেৰিয়ে লিখি থৈ গৈছে অভিধান তো দেউৰী আপোনালোকে পাতে আপোনালোকৰ মাজত কথা নাই একচুৱেলি বৃহত্তৰ অসমীয়া হৈ যোৱাৰ পিছত আটাইতকৈ বেছি ত্যাগী জনগোষ্ঠীটো হৈছে চুতীয়া জনগোষ্ঠী তো আমি নিজক অসমীয়ালৈ ৰূপান্তৰ কৰিবলৈ যাওঁতে আমি নিজৰ ভাষা কৃষ্টি সংস্কৃতি বহুখিনি হেৰুৱাই পেলাইছোঁ আৰু ভাৰত চৰকাৰক অসম চৰকাৰক এইকাৰণে আমি দাবী জনাবলৈ আহিছোঁ যে এটা অত্যন্ত চহকী সমৃদ্ধিশালী জনগোষ্ঠীক সাংবিধানিক সুৰক্ষা দিয়াটো প্ৰয়োজন আছে যদি সাংবিধানিক সুৰক্ষা দিয়া নহয় তেনেহ'লে এই জনগোষ্ঠীটোৰ ভাষা আজি লাহে লাহে আমাৰ পৰা লুপ্ত হৈ গুচি গ'ল নতুনখিনিয়ে জানেনে ক'ব শিকাই নাই এতিয়া নতুন যি চাম আহিছে এই নতুন চামৰ মাজত নিজৰ ভাষাটো নিজৰ কৃষ্টি সংস্কৃতি জানিবৰ কাৰণে এটা উৎসাহ আমি দেখিবলৈ পোৱা গৈছে কিন্তু মাজতে সেই উৎসাহটো নাইকিয়া হৈ গৈছিলে তো যিটো কাৰণে আমি নিজস্ব বাকী জাতি জনগোষ্ঠীবিলাকে যেনেদৰে নিজস্ব কৃষ্টি সংস্কৃতি জীয়াই ৰাখিছে তেনেদৰে চুতীয়াৰ
বিভিন্ন অঞ্চলত আপুনি যদি তিনিচুকীয়া বাৰেকুৰি অঞ্চললৈ যায় তো তাত আজিও চুতীয়াসকলে নিজৰ কৃষ্টি সংস্কৃতি ধৰি ৰাখিছে তেনেকৈ বিভিন্ন ঠাই আছে এই ঠাইবিলাকত আজিও ধৰি ৰাখিছে কিন্তু সমগ্ৰ অসমত বসবাস কৰা প্ৰত্যেক চুতীয়া জনগোষ্ঠীয় ৰাইজৰ মাজত যেনেদৰে কৃষ্টি সংস্কৃতি জীয়াই থাকিব লাগে তাত কিন্তু আমি ক'ৰবাত নহয় ক'ৰবাত বিভিন্ন ধৰণৰ বাধাৰ সন্মুখীন গতিকে ভাৰত চৰকাৰক আমাৰ দাবী এইকাৰণে যে আমাক প্ৰথম সাংবিধানিক সুৰক্ষাটো প্ৰদান কৰিব লাগে যাতে আমাৰ জনগোষ্ঠীটো সুৰক্ষিত হৈ থাকে এটা ৱেবছাইটো আপোনালোকে মুকলি কৰিছে আছে এইটো আপোনালোকে কৰা হৈছিল তো এইখিনিলৈকে আজি আমি পাতিলোঁ তাৰপিছত আমি পৰৱৰ্তী পাতিম লাহে লাহে এইখিনিলৈকে হয়তো আপোনালোকে অকণমান যিসকলে ভাবিছে যে আমি চুতীয়া জনগোষ্ঠীৰ পৰা আহিছোঁ এই কথাখিনি শুনি পেলাই বুকুখন আপোনালোকৰ ফুলি উঠিব আৰু ৭ বহাগ তাৰিখে বোকাজানত তেওঁলোকে সতী সাধনী দিৱস উদযাপন কৰিবলৈ গৈছে কেন্দ্ৰীয়ভাৱে আৰু তাৰ লগে লগে অসমৰ বিভিন্ন স্থানত এই বীৰ মহিলাগৰাকীক বীৰ ৰাণীগৰাকীৰ স্মৰণ কৰা হ'ব সকলোৱে দলে বলে অংশগ্ৰহণ কৰিব নিশ্চয় আমি আপোনাৰ মাধ্যমৰ জৰিয়তে অসমত বসবাস কৰা প্ৰত্যেকজন জনগোষ্ঠীয় ৰাইজ কেৱল চুতীয়া নহয় দেই জাতি বৰ্ণ আছে সকলোৱে সাধনী কেৱল চুতীয়াসকলৰে নহয় সমগ্ৰ এছিয়া মহাদেশত বসবাস কৰা প্ৰত্যেক জনগোষ্ঠীয় ৰাইজৰ কাৰণে আমি আদৰ্শৰ প্ৰতীক হিচাপে আমি তুলি ধৰিব খুজিছোঁ যাতে সাৰ্বজনীন হয় গতিকে সমূহ ৰাইজক আমি আমাৰ অনুষ্ঠানটো সফলভাৱে ৰূপায়ণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ ধন্যবাদ কৌস্তুভদা ধন্যবাদ আৰু ধৰ্মদা আপোনাকো ধন্যবাদ জনাইছোঁ আজিলৈ বিদায় লওঁ তেতিয়াহ'লে আৰু আপোনালোকে শ্বেয়াৰ কৰিব সেইটো কথা নাপাহৰিব কওক কিবা ক'ব নাই আমাৰ ফালৰ পৰা অনুৰোধ যাতে যিমান পাৰে আপোনাৰ এই বাৰ্তালাপৰ এই অনুষ্ঠানটো যাতে যিসকলে দেখিছে বা চাইছে কৌস্তুভ চুতীয়াই সুন্দৰকৈ কথাখিনি আমাৰ জনগোষ্ঠীৰ বিষয়ে অৱগত কৰিছে আমি আশা ৰাখিম মানে ইয়াৰ আপোনাৰ যিমান শ্বেয়াৰ হ'ব আমাৰ জনগোষ্ঠীৰ কথাখিনি বিভিন্নজন মানুহে অনুভৱ কৰিব পাৰিব নিশ্চয় যে আমাৰ চুতীয়া জনগোষ্ঠী এটা প্ৰবল প্ৰতাপী জাতি যিটো আজি বৰ্তমান হয়তো এই বৰ্তমান সময়ত অলপ বেলেগ টাইপৰ আমাৰ বিভিন্ন ৰাজনৈতিক বিভিন্ন পৰৱৰ্তী অনুষ্ঠানত এইবিলাক আলোচনা কৰিম আমি মানে এনেকুৱা পৰ্যায় পাইছে কিন্তু তথাপিও আমি আশা ৰাখিম যাতে জনসাধাৰণে বোধগম্য হৈ বুজি উঠে চুতীয়া মানে আচলতে কি ধন্যবাদ তেতিয়াহ'লে আৰু কৌস্তুভদাই ইমান ধুনীয়াকৈ অধ্যয়ন কৰিছে সুন্দৰ মানে স্পষ্টকৈ এটা নামৰ পৰা আৰম্ভ কৰি বুৰঞ্জী কেতিয়াবা লিখা আৰম্ভ হৈছিলে চুতীয়াৰ বুৰঞ্জী আজি অসম যিখন বুৰঞ্জী আছে অসম বুৰঞ্জী চুতীয়াসকলে মধ্যযুগৰ পৰা ৰাজশাসন কৰাৰ কথাটো উল্লেখ আছেই কিন্তু যিবিলাক প্ৰাচীন লোককথা আছে চুতীয়াবিলাকৰ মাজত তাত আপোনাৰ প্ৰাচীন যুগৰ পৰা ৰাজশাসন কৰাৰ কথাটো উল্লেখ আছে আৰু স্বৰ্ণলতা বাইদেউ আপোনাক কৈছিলোঁ তেওঁলোকৰ প্ৰচেষ্টাত এইখিনি উদ্ধাৰ হৈছে তো বুৰঞ্জী কেতিয়া লিখা আৰম্ভ হৈছে এই প্ৰশ্নটো এটা জটিল প্ৰশ্ন এনেকুৱাও হয় এটা সময় আহোমসকলৰ দিনৰ পৰা প্ৰথম বুৰঞ্জী আৰম্ভ হৈছে ইণ্টাৰেষ্টিং কথা কি এইটো মানে এটা শলাগ ল'ব লাগিব যে মানে হোমেন বৰগোহাঁই ছাৰ তেখেতৰ সম্পাদনাত ডক্টৰ স্বৰ্ণলতা বাইদেউৰ সম্পাদনাত তেখেতে মানে উপদেষ্টা আছিলে তেখেতেই গোটেই বস্তুটো মানে আমাৰ হেৰি কৰি পেলাই দম্বৰুধৰ নাথ ছাৰ স্বীকাৰ কৰিবলৈ তেখেতসকলৰ চেষ্টাত মানে আমাৰ জনগোষ্ঠীয় সকলোবিলাক সমল মানে ৰিচাৰ্চ কৰি পেলাই এখন প্ৰামাণিক বুৰঞ্জী তেখেতসকলে মানে উপস্থাপন কৰিবৰ কাৰণে চেষ্টা কৰিছে আৰু বুৰঞ্জীটো বহুত কণ্ট্ৰভাৰ্চি আছে বুৰঞ্জী পুৰি দিয়া বুৰঞ্জী শেষ কৰি দিয়াৰ এনেকুৱা বহুত প্ৰমাণ হিষ্ট্ৰীত পঢ়িবলৈ পোৱা আজি আমি আপোনাক যিখিনি কথা কৈছোঁ এইখিনি তথ্যৰ ওপৰত সম্পূৰ্ণ যিখিনি আপোনাৰ সম্পূৰ্ণ তথ্য আছে আমি তথ্যবিলাক প্ৰয়োজন হ'লে ৰাইজৰ ওচৰত দাঙি ধৰিব পৰা যাব ধন্যবাদ বিদায় লৈছোঁ থেংক ইউ